নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আমাৰ বিদ্যালয়তো উলহ মালহেৰে পালন কৰা হয়। ৰাতিপুৱা বৰ সোনকালে ছাৰ বাইদেউসকল আহি বিদ্যালয়ত উপস্থিত হ'ল। যাৱতীয় সকলো কাম কাজ তেওঁলোকে কৰি গ'ল। মাহ প্ৰসাদকে আদি কৰি শৰাই শলিতা সজোৱা, আন যাৱতীয় সা সামগ্ৰীসমূহ সযতনে ৰখা, এই সকলোবোৰ কাম কৰিলে। ছাত্ৰ ছাত্ৰীসকলেও আজি বৰ ধুনীয়াকৈ নিজৰ সাজপাৰ পৰিধান কৰি আহিল। লগতে দুখনকৈ গামোচা বৰ শুৱনি দেখাইছে। সকলো ছাৰ বাইদেউসকলে নিৰ্দিষ্ট স্থানত গৈ বহি ল'লে। কাকতি ঘোষাৰে আমাৰ আজিৰ কাম আৰম্ভ কৰা হয়। পোনপ্ৰথমে এফাকি ঘোষাৰে আৰম্ভ কৰা আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী মামণি বাইদেৱে তাৰ অন্তত পুথিৰে আৰম্ভ কৰিলে। এই ঘোষাৰ অন্ততে আমাৰ মূল কাম নাম পৰিৱেশন অনুষ্ঠিত হয়। সকলো ছাৰ বাইদেউসকলে বৰ আনন্দ উৎসাহেৰে আজি নামভাগ পৰিৱেশন কৰিলে। এনেদৰে আধ্যাত্মিক পৰিৱেশত সকলোৰে দেহ মন প্ৰাণ জীপাল হৈ উঠিল। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে আজি এই পৰিৱেশটো বৰ সুন্দৰকৈ উপভোগ কৰিলে। সকলোৰে দেহ মন আধ্যাত্মিকতাৰে জীপাল হৈ উঠিল। নাম প্ৰসংগৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। যিহেতু আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যা অলপমান বেছি, গতিকে মাহ প্ৰসাদ বিতৰণ কৰাৰ ক্ষেত্ৰত শৃংখলাবদ্ধতাৰ অলপমান অসুবিধা হৈ পৰিল। সকলোৰে প্ৰসাদ খোৱাৰ অন্তত আমিও লুচি ভাজিৰো সোৱাদ ল'লোঁ। এনেদৰে আমি আজি তিথিভাগ পালন কৰিলোঁ। ধন্যবাদ। আজিলৈ